বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে। আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে যোৰহাটত ডিব্ৰুগড়ত তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500 হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। আমি সংখ্যাগতভাৱে পাৰ্চেণ্টেজ ৱাইজত আমি পিছত আছো। MP ইলেকশ্যনতো আমি 0.05% আগত আছিল, এতিয়া আমি পিছ পৰিছো, আৰু এইটো আমিয়ে পিছ পৰিছো। 2013 চনত সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপি, 15খন জিলা পৰিষদ পাইছিলে, তাৰপিছতে MP বহুত জিকিলে। সেইবাৰ আমাৰ লখিমপুৰ জিলাত তেজপুৰত ক'ত পঞ্চায়ত জিকিছিলে, কিন্তু MP জিকি গ'ল। গতিকে প্ৰত্যেকটো ইলেকশ্যনৰ নিজাববীয়া বৈশিষ্ট্য আছে। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিৰ বিষয়টো, এইবিলাক ৰাইজে সময়ত বিচাৰ কৰি